ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ শোণিতপুৰ জিলাৰ ছায়েন্স বিষয়ৰ প্ৰি ফাইনেল এক্সামিনেশ্যনত যি 45টা MCQ আছিল, সেই MCQ কেইটা আজি আলোচনা কৰিম। তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। তোমালোকৰ যদি লং এনচাৰ কুৱেশ্যন লাগে, তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। আৰু যদি PDF ফাইল লাগে, তথাপি কমেণ্ট কৰি জনাবা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথম প্ৰশ্নটোত কৈছে যে তলত দিয়া বিক্ৰিয়াটোত জাৰক পদাৰ্থ চিনাক্তকৰণ কৰা। ইয়াতে হাইড্ৰজেন ছালফাইড আৰু ক্লৰিনৰ মাজত বিক্ৰিয়া ঘটি ছালফাৰ আৰু হাইড্ৰক্লৰিক এচিড উৎপন্ন হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A নম্বৰ ক্লৰিন। 2 নম্বৰ প্ৰশ্নটো চোৱা, হালক সংশ্লেষণত তলত দিয়া কোনবিধ বিক্ৰিয়া? হালক সংশ্লেষণ প্ৰক্ৰিয়াত যিহেতু সূৰ্যৰ পোহৰ শোষিত হয়, গতিকে এই বিক্ৰিয়াটো হ'ব এটা তাপগ্ৰাহী বিক্ৰিয়া। 3 নম্বৰ কুৱেশ্যন, এবিধ প্ৰাকৃতিক সূচক যিয়ে ক্ষাৰকীয় দ্ৰৱক ৰঙা কৰে। এইবিধ হ'ল হালধি। 4 নম্বৰ কুৱেশ্যন, প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত। প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম ছালফেট আৰু আধাটা পানীৰ অণু থাকে। 5 নম্বৰ কুৱেশ্যন, তলৰ কোনবিধ ধাতৱ অক্সাইড উভধৰ্মী অক্সাইড হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব C নম্বৰ জিংক অক্সাইড। 6 নম্বৰ কুৱেশ্যন, ইথিনত কাৰ্বন কাৰ্বন বান্ধনিৰ প্ৰকৃতি হ'ব এইটো ডাবল বন্ধনী হ'ব, যিহেতু ইথিন আছে। 7 নম্বৰ কুৱেশ্যন, গলিত ক্লৰাইড বা অক্সাইডৰ বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা তলৰ কোনবিধ ধাতু আহৰণ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ছডিয়াম। 8 নম্বৰ কুৱেশ্যন, অম্লৰাজত গাঢ় নাইট্ৰিক এচিড আৰু গাঢ় হাইড্ৰক্লৰিক এচিডৰ অনুপাত হ'ল 1:3। ইয়াতে চোৱা, যিটো হাইড্ৰক্লৰিক আৰু নাইট্ৰিক এচিড এইটো ওলোটাই দিছে, গতিকে ৰেচিঅ'টো ওলোটা হ'ব। যদি হাইড্ৰক্লৰিক আৰু যদি নাইট্ৰিক এচিড থাকে, তেতিয়াহ'লে ইয়াৰ অনুপাত হ'ব 3:1। 9 নম্বৰ কুৱেশ্যন, কাৰ্বনে নিজৰ মাজত বান্ধনি সৃষ্টি কৰা ধৰ্মটো হ'ল এইটো কেটিনেশ্যন বুলি কোৱা হয়। আৰু 10 নম্বৰ, তলত দিয়া যৌগ গঠনটোৰ কাৰ্যকৰী মূলকৰ নাম কি হ'ব? ইয়াতে এইটো কাৰ্যকৰী মূলক, এইটো কীটনৰ কাৰ্যকৰী মূলক। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D নম্বৰ। 11 নম্বৰ, তলৰ যৌগবোৰৰ পৰা এলকেন চিনাক্ত কৰা। ইয়াতে চোৱা, এলকেন হ'লে কি হয়? এইটো ফৰ্মুলাত আহিব CnH2n+2। তো এইটো কোনটোত আছে? এইটো B নম্বৰটো, গতিকে শুদ্ধ উত্তৰ B নম্বৰ। 12 নম্বৰ কুৱেশ্যন চোৱা, কাষৰ চিত্ৰটো তলৰ কোনটো যৌগৰ গঠন? ইয়াতে চোৱা, কাৰ্বন আছে 6টা। কাৰ্বন কেইটা আছে? 6টা আছে। আৰু হাইড্ৰজেনো 6টা আছে। তো C6H6 কাৰ সংকেত হয়? এইটো বেঞ্জিনৰ সংকেত হয়। এইটো বেঞ্জিন হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব C নম্বৰ বেঞ্জিন। 13 নম্বৰ কুৱেশ্যন, এটা মৌলৰ বহিৰতম কক্ষ, তাৰ L কক্ষৰ 25% ইলেক্ট্ৰন আছে। মৌলটোৰ যোজ্যতা হ'ব, চোৱা, এটা মৌলত যিটো K কক্ষ থাকে, সেইটো 2টা ইলেক্ট্ৰন থাকে, আৰু L কক্ষত থাকে 8টা ইলেক্ট্ৰন। তো 8ৰ 25% কিমান? 2 হয়। তো ইয়াতে টোটেল ইলেক্ট্ৰন কেইটা আছে? টোটেল ইলেক্ট্ৰন আছে 12টা। তো ইয়াতে লাষ্টৰ কক্ষত কিমানটা থাকিব? 2টা থাকিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2। 14 নম্বৰ কুৱেশ্যন, তুমি এখন অৱতল দৰ্পণৰ সন্মুখত এটা লক্ষ্যবস্তু ক'ত অৱস্থিত কৰিবা যাতে বস্তুটোৰ অসৎ থিয় আৰু বিবৰ্জিত প্ৰতিবিম্ব পোৱা যায়? তো এইটো Fৰ ভিতৰত ৰাখিব লাগিব, তাৰমানে পোল আৰু এইটো Fৰ মাজত ৰাখিব লাগিব। 15 নম্বৰ কুৱেশ্যন, এতিয়া চোৱা, ABCD মাধ্যমকেইটাৰ প্ৰতিহাৰণাংক 1.47, 1.33, 1.50, 1.36 ক্ৰমান্বয়ে কোনটো মাধ্যমত পোহৰৰ গতি আটাইতকৈ বেছি তীব্ৰ হ'ব? তো ইয়াতে যিটোৰ প্ৰতিহাৰণাংক আটাইতকৈ কম আছে, সেইটোত আটাইতকৈ বেছি হ'ব পোহৰৰ বেগ। ইয়াতে যিটো B দ্ৰৱ আছে, সেইটোৰ দ্ৰৱ আটাইতকৈ কম আছে, গতিকে এইটোত পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি হ'ব। 16 নম্বৰ কুৱেশ্যন, চকুৰ কোন অংশৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ বক্ৰতা সলনি হয়? এইটো হ'ব চিলিয়াৰী পেশী। 17 নম্বৰ কুৱেশ্যন, হাইপাৰমেট্ৰপিক চকুৰ বাবে নিকট বিন্দু হ'ল এইটো 25 চেণ্টিমিটাৰতকৈ বেছি। 18 নম্বৰ, এজন বৃদ্ধ মানুহৰ চকুৰ লেন্স লাহে লাহে দুগ্ধ সদৃশ হোৱাৰ ফলত ধোঁৱা কোৱা দেখে।
সেই বৃদ্ধাজনৰ কি দৃষ্টিবিকাৰ হৈছে এইটো কেটাৰেক্ট বুলি কোৱা হয় 19 নম্বৰ 1 জুল পাৰ কুলম্ব কি বুলি কোৱা হয় 1 ভোল্ট বুলিও কোৱা হয় 20 নম্বৰ এটা ইলেক্ট্ৰন আধানৰ মান কিমান 1.6 * 10⁻⁻19 কুলম্ব 21 নম্বৰ বৰ্গ 1ৰ মৌলবোৰক কি বুলি কোৱা হয় ক্ষাৰ মৌল বুলি কোৱা হয় 22 নম্বৰ শস্য বৰ্তনী হোৱাৰ সময়ত বৰ্তনীৰ প্ৰবাহ কি হয় তো বুজন পৰিমাণ বৃদ্ধি পায় 23 নম্বৰ কোৱেশ্চন ইলেক্ট্ৰমেগনেটৰ অন্তৰ্ভাগত ৰখা পদাৰ্থবিধ হ'ল তো কোমল লো 24 নম্বৰ কোৱেশ্চন পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চৌম্বক ক্ষেত্ৰৰ আকাৰ কি হ'ব এটো এককেন্দ্ৰিক বৃত্ত হ'ব 25 নম্বৰ সৌৰ ধ্ৰুৱকৰ পৰিমাণ প্ৰায় 1.4 কিলোৱাট পাৰ মিটাৰ স্কয়াৰ 26 নম্বৰ তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় এটো হ'ব নিউক্লিয় শক্তি 27 নম্বৰ এটা খাদ্য শৃংখলত সিংহ কোনটো পুষ্টিক স্তৰৰ অন্তৰ্ভুক্ত হ'ব এটো হ'ব তৃতীয় উপভোক্তা 28 নম্বৰ তলৰ কোনটো কৃত্ৰিম পৰিৱেশ তন্ত্ৰ এর শুদ্ধ উত্তৰ হ'ব খেতি পথাৰ 29 নম্বৰ কোৱেশ্চন হিমাচল প্ৰদেশৰ স্থানীয় জলসিঞ্চন পদ্ধতি হৈছে কোল 30 নম্বৰ কোৱেশ্চন এতে স্টেটমেন্ট এ আৰু স্টেটমেন্ট বি দিয়া আছে বনাঞ্চলসমূহ হল জৈৱ বৈচিত্ৰ্যৰ অঞ্চল জৈৱ বৈচিত্ৰ্যসমূহ সংৰক্ষণৰ প্ৰধান লক্ষ্য হল ইহঁতক বিলুপ্ত বা বিনাশ নোহোৱাকৈ ৰক্ষা কৰি থকা তো ইয়াৰে ক আৰু খ দুয়োটা শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰ দুয়োটা উক্তি ক আৰু খ শুদ্ধ 31 নম্বৰ নৰ্মদা বচাও আন্দোলন কোনখন বান্ধৰ উচ্চতা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ এটো সর্দার সরোবর বাঁধ 32 নম্বৰ কোৱেশ্চন পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সংঘটিত হয় তো মাইটোকন্ড্ৰিয়া 33 নম্বৰ কোৱেশ্চন পাচন নলীৰ কোন অংশত প্ৰটিনৰ পাচন আৰম্ভ হয় এটো পাকস্থলী 34 নম্বৰ কোৱেশ্চন অত্যাধিক পৰিশ্ৰম কৰিলে পেশী কোষত উৎপন্ন হলে হঠাৎ আমাৰ পেশী থিৰামুৰি ধৰে কাৰণ কি হয় ল্যাকটিক এসিড উৎপন্ন হয় 35 নম্বৰ পোহৰৰ দিশত উদ্ভিদৰ সঁহাৰি আৰু চলনক কোৱা হয় পোহাৰণুবেগী বা ফটোট্ৰপিজম 36 নম্বৰ তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ এটো হৈছে সাইটোকাইনিন 37 নম্বৰ যেতিয়া হঠাতে ৰণচণ্ডী কুকুৰে ভুকে আমি ভয় খাওঁ সেই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ে ইয়াৰ কাৰণ আমাৰ শৰীৰত এবিধ হৰমন নিহৰণ হয় এই হৰমনবিধ হৈছে এড্ৰিনালিন হৰমন 38 নম্বৰ লালতি ওলোৱা আৰু বমি হোৱা প্ৰক্ৰিয়া আমাৰ মস্তিষ্কৰ এই অংশই নিয়ন্ত্ৰণ কৰে এটো হৈছে মেডুলা 39 নম্বৰ পৰাগধানীত পোৱা যায় কি পোৱা যায় পৰাগৰেণু পোৱা যায় 40 নম্বৰ কোৱেশ্চন কিছুমান একোষী জীৱৰ কোষে একেলেঠাৰে বহুবাৰ বিভাজন হোৱাৰ ফলত অসংখ্য নতুন কোষৰ সৃষ্টি হয় তেনে ধৰণৰ প্ৰজননৰ তলৰ কোনটো জীৱৰ দেহত সংঘটিত হয় এটো হৈছে প্লাজমোডিয়াম 41 নম্বৰ 41 নম্বৰ কোৱেশ্চনটো হৈছে আংগিক বিস্তাৰণ তলৰ কোনটো পদ্ধতিত কৰিব নোৱাৰি এটো হৈছে ৰেণু উৎপত্তি 42 নম্বৰ কোৱেশ্চন এটা সমবৃত্তিক অংগৰ উদাহৰণ হ'ল এটো বাদুলিৰ ডেউকা আৰু পখিলাৰ পাখি 43 নম্বৰ কোৱেশ্চন বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত এটো এজন চীনা লৰা 44 নম্বৰ কোৱেশ্চন স্বতন্ত্ৰভাৱে দুটা বেলেগ বেলেগ চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহ আকৃতি আৰু বীজৰ বৰণ দ্বি বৰ্ণ সংকৰণৰ অনুপাত এটো 9:3:3:1 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি এটো হল মৃত্তিকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা জিলাৰ কোৱেশ্চনলৈ ধন্যবাদ